হাগ্ৰামা মহিলাৰী নৱশৰণীয়াৰ বিৰুদ্ধে সৰব UPPL। হাগ্ৰামা মহিলাৰীয়ে নিজৰ কথাৰে সমাজক বিপথে পৰিচালিত কৰিব বিচাৰিছে আৰু অবাস্তৱ পৰিৱেশ গঢ়িব বিচাৰিছে। 17 বছৰ শাসন কৰি হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPF-এ আমাৰ মূৰত 3000 কোটি টকাৰ ঋণৰ বোজা জাপি দিছে। বৰ্তমানেও ঠিকাদাৰসকলক ধমকি প্ৰদান কৰিছে হাগ্ৰামা মহিলাৰীয়ে। এই মন্তব্য UPPL-ৰ মুখপাত্ৰ ৰাকেশ ব্ৰহ্মৰ। হাগ্ৰামা মহিলাৰীয়ে তেওঁৰ শাসনকালত ৰেষ্টুৰেণ্ট, ৰিজৰ্ট, ক্ৰেচাৰ মেচিন আদিৰে সম্পত্তিৰ পাহাৰ গঢ়িছে বুলিও মন্তব্য কৰে UPPL দলৰ মুখপাত্ৰগৰাকীয়ে। তেওঁ কয় যে হাগ্ৰামা মহিলাৰীয়ে কেৱল কমিছনাৰা চলাইছিল, তেওঁ হস্পিটেল দিছে, কিন্তু তাত ডাক্তৰ নাই। প্ৰমোদ বড়োৰ নেতৃত্বতহে BTR-ত উন্নয়ন হৈছে বুলিও মন্তব্য কৰে মুখপাত্ৰগৰাকীয়ে। যোৱা 15 বছৰৰ যি তেখেতৰ কৰ্মকলা, তেখেতৰ ভ্ৰষ্টাচাৰী, তেখেতৰ লুণ্ঠনকাৰী যি 3000 কৰোৰ টকা তেখেতে খাই গ'ল, গেলি দিলে কেঁচাই কেঁচাই আমাৰ ৰাইজৰ টকা। যিমান অসম চৰকাৰৰ পৰা টকা পাইছিল, কাৰণ BTC যেতিয়া গঠন হৈছিলে 2003 চনত, এই সময়ৰ পৰা অসম চৰকাৰৰ পৰা ইয়াৰলি 60 crore 70 crore ঠিক তেনেকুৱা কৰি চলি আহিছে। আৰু সেইটো যদি আমি প্ৰত্যেক বছৰ ইনক্ৰিজ কৰিও যদি আমি যদি 15 বছৰত তেখেতসকলৰ শাসনকালটো ধৰোঁ, তেনেহ'লে 3000 কৰোৰ টকা পাৰ ইয়াৰ যদি আমি 200 কৰোৰো ধৰোঁ, তেনেহ'লে পাৰ ইয়াৰ 15 বছৰত 3000 কোটি টকা হয়। আৰু এই হিচাপেৰে যদি আমি ভাবিবলৈ দেখা পাইছোঁ, আমি ৰাইজে গম পাইছোঁ তেখেতে 3000 কৰোৰ এটা টকাও চৰকাৰক খৰচ নকৰাকৈ হাগ্ৰামাৰ হস্পিটেল, হাগ্ৰামাৰ কেঁচাৰ মেচিন, হাগ্ৰামা হোটেল, হাগ্ৰামা ৰিসৰ্ট বনোৱাত তেখেতে পুৰা পইচা খৰচ কৰিছে। আজি CIT তেখেতসকলে বনোৱা বুলি কয়, তেখেতসকলে ইউনিভাৰ্চিটি বনোৱা বুলি কয়। একচুৱেলি হাগ্ৰামা মহিলাৰী তেনেকুৱা একো কাম কৰা নাই। এই যে CIT আৰু ইউনিভাৰ্চিটি, এইটো আমাৰ BTR-ত থকা যে আমাৰ 32 লাখ জনগোষ্ঠী আছে, আমাৰ এই সমাজৰ কাৰণে এটা মানে চেণ্ট্ৰেলে দিয়া এটা পেকেজ আছিলে। আৰু ইয়াৰ খালি কণ্ট্ৰেক্টৰসকলে এই কামটো কৰিছে, আৰু এই টকাটোৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু তাৰ কোম্পানীয়ে গোটাই মানে কমিশ্যন ৰাজ কৰাৰ বাদে তেখেতসকলে তাতে একো কৰা নাই। তেওঁ কয় যে বড়ো অবড়ো সৃষ্টি কৰি ৰাজনীতি কৰাৰ আঁৰৰ মানুহ দুজনেই হ'ল হাগ্ৰামা মহিলাৰী আৰু নৱশৰণীয়া ওৰফে হীৰা শৰণীয়া। কিন্তু শৰণীয়াই হাগ্ৰামা মহিলাৰীৰ ভৰিত ধৰি পুনৰ গাদী দখল কৰিব বিচাৰিছে বুলি সৰব হৈ পৰে BTC-ৰ কাৰ্যবাহী সদস্য তথা UPPL-ৰ মুখপাত্ৰ ৰাকেশ ব্ৰহ্মই। আদিবাসী ভাইসকলৰ লগত বড়োসকলৰ লগত সংঘাত হোৱা সময়ত আপুনি জুই দিয়ালা মানুহ, এই কথাটো সকলোৱে জানে। আনফালেদি বড়ো আৰু অবড়ো সৃষ্টি কৰা আজি এই সময়ত হীৰা শৰণীয়া ডাঙৰীয়া আৰু আপুনি এই দুয়ো মিলি পেলাই আগৰ সময়তো বিশাল এটা ৰাজনীতিক আপোনালোকে কৰিছিল। এই যোনটো স্বৰূপ এতিয়া আপোনালোকক আমাৰ BTR অঞ্চলৰ ৰাইজ বা অসমবাসী ৰাইজে এতিয়া দেখা পাইছে। আমি সদায় শুনা পাইছোঁ হীৰা শৰণীয়া ডাঙৰীয়াই হাগ্ৰামাৰ লগত মিত্ৰতা কৰিব, ইমান লাজ লগা এটা কথা। আনফালেদি হাগ্ৰামায়ে আমাৰ প্ৰাক্তন সাংসদ আমাৰ হীৰা শৰণীয়া ডাঙৰীয়াক তেখেতে মানে ইগন'ৰ কৰি চলি আছে। আৰু এই আনফালেদি হীৰা ডাঙৰীয়াই গাদীৰ স্বাৰ্থত, লোভৰ স্বাৰ্থত ভৰিত ধৰি হাগ্ৰামা মহিলাৰীৰ পাৰ্টনাৰ হ'বলৈ খুজি আছে। ইমান লাজ লগা পৰিৱেশত ৰাজনীতিক তেখেতসকলে কৰিছে, আমি নিন্দা কৰিছোঁ। সমাজক সুস্থ সমাজ বনোৱাৰ কাৰণে আমি ৰাজনীতিক কৰিব লাগে। মই তেখেত দুটাকো কৈছোঁ যে আগন্তুক দিনত আপোনালোকক আমাৰ ৰাইজে, BTR অঞ্চলৰ ৰাইজে শিক্ষা মানে আপোনালোকক উচিত এটা মানে বিচাৰ দিয়াৰ কাৰণে এই সময়ত সাজু হৈ গৈছে। মই আপোনালোকক প্ৰেছ মিডিয়াৰ দ্বাৰা আৰু এটা কথা ক'ব খোজোঁ যে যোৱা সময়ত যে হাগ্ৰামাৰ 15 বছৰ চৰকাৰ আছিলে, সেই চৰকাৰত তেখেতসকলে নিজৰ EM MCLক হাগ্ৰামায়ে মাতি পেলাই কোবাইছিল। সেই কথাটো আজি যি হাগ্ৰামাৰ লগত থকা আমাৰ UPPL-ৰ লগত অহা যি MCLA যি EM সকল আছে তেখেতসকলে কৈ এবাৰো তেখেতে ছেক্ৰেটাৰী অফিচত অফিচ কৰা নাই।
ছেক্ৰেটাৰীসকলক তেখেতে মাতি পেলাই দৰ্জা মাৰি পেলাই কোবাই আজি আমাৰ ছেক্ৰেটাৰীসকলে আমাক কয় যে এনেকুৱা ধৰণৰ তেখেতৰ সময়ত অত্যাচাৰী দি তেখেতসকলক কাম কৰাইছে, হেঁচাত কাম কৰাইছে, বন্দুক অফিচত আনি পেলাই কাণত মানে বন্দুক পিষ্টল টাঙাই পেলাই হাগ্ৰামা মহিলাৰীয়ে BTC ছেক্ৰেটাৰীসকলক কাম কৰাইছিল, যাৰ কাৰণে ৩,০০০ কোটি টকা তেখেতসকলৰ জোৰ জবস্তি এনে মানে ভুৱা অৰ্ডাৰ ওলাই পেলাই তেখেতসকলৰ পৰা চৰকাৰী টকাটো তেখেতে আত্মসাৎ কৰিছিল। হাগ্ৰামা মহিলা ডাঙৰীয়াৰ সময়ত এটাও ফাইল মানে আপোনাৰ ফাইল যোনটো ৰেক থাকে সেই ৰেকত BTCত ফাইল বোলো বস্তুৱে নাছিল। আমাৰ চৰকাৰ অহাৰ পিছত প্ৰত্যেকটা কামৰ এগেইনষ্টত আমাৰ এতিয়া ধুনীয়া ফাইল হৈছে, অফিচ কৰা হৈ গ'ল। খালি আমাৰ হাৰ্ড পেপাৰৰ ফাইল নহয়, আজিৰ দিনত আমাৰ সময়ত কম্পিউটাৰত ধুনীয়াকৈ প্ৰত্যেকটা ডিপাৰ্টমেণ্টত আমাৰ এতিয়া নিজৰ কামৰ যিমান যি মানে তাত মানে বুৰঞ্জী আছে সেই বুৰঞ্জীবিলাক তাত দস্তখত কৰা আছে। হাগ্ৰামাৰ মহিলাৰী ডাঙৰীয়াক মই এনে ধৰণৰ মিছা প্ৰচাৰ কৰি পেলাই ৰাইজক নাটকবাজি কৰি পেলাই কমেডিয়ান এটা মেণ্টেলি ক্ৰেক হোৱা এজন ব্যক্তিয়ে আৰু BTC চলোৱাৰ কথা সেই কথাটো ব্ৰেইনৰ পৰা এৰি দিয়ক, হস্পিটেলত ধুনীয়াকৈ ট্ৰিটমেণ্ট লওক। দুনিয়াৰ চাইক্ৰেটিক আছে গুৱাহাটী, বেংগলত ক'ৰবাত, এইবিলাক ডক্টৰক অলপ দেখুৱাই পেলাই যাতে নিজকে সুস্থ কৰি লয়, মই এইটো কামনা কৰিছোঁ। বাক্সাৰ পৰা নিৰণ কুমাৰ শৰ্মা ৰিপৰ্ট MV লাইভ।